হ'ব সেই একাউণ্টটো আপোনাৰ কি কৰি দিব ডিএক্টিভ কৰি দিব। ইউটিউবৰ এটা বহুত ডাঙৰ আপডেট আহিছে, এই আপডেটটো যদি নকওঁ তেতিয়াহ'লে কিন্তু নহ'ব। কাৰণ এই আপডেটটো মানে এনেকুৱা ডাঙৰ আপডেট যে এই বস্তুটো আমি সকলোৱে জানিব লাগে আৰু সকলোৱে জনাটো মানে বহুত জৰুৰী। এতিয়া মানে মেইন কথাটো হ'ল আমাৰ যিসকল মানে ইউটিউব ক্ৰিয়েটৰ আছে বা ইউটিউবত যিসকলে মানে ভিডিঅ' বনায় তেওঁলোকে প্ৰথম অৱস্থাত কি হৈছিল, চেনেলত কেতিয়াবা ষ্ট্ৰাইক লাগি যায়, এটা ষ্ট্ৰাইক আহে, দুটা ষ্ট্ৰাইক আহে, তেনেকুৱা আমাৰ কি হয় ষ্ট্ৰাইক লাগি যায়। কিন্তু পিছত হয় সেই ষ্ট্ৰাইকবিলাক কি হৈছে, পিছত সেই ষ্ট্ৰাইকবিলাক উঠি গৈছিল, ষ্ট্ৰাইকবিলাক নোহোৱা হৈ গৈছিল। 90 ডেজ পিছত কি হয় সেই ষ্ট্ৰাইকবিলাক নোহোৱা হৈ যায়। কিন্তু বৰ্তমান আমাৰ এটা মানে নতুন এটা ৰুল বা নতুন এটা পলিচি আহিছে ইউটিউবৰ ক্ষেত্ৰত। পলিচিটো হৈছে এনেকুৱা ধৰণৰ যে যদিহে আপোনাৰ চেনেল বাই চান্স বা কিবা এটা ধৰা হ'ল যিকোনো এটা কিবা এটা কাৰণত আপোনাৰ চেনেলটো কি হৈ গ'ল, 3টা ষ্ট্ৰাইক লাগি গ'ল আৰু আপোনাৰ চেনেলটো মানে উৰি গ'ল, আপোনাৰ চেনেলটো একদম ডিএক্টিভ হৈ গ'ল, ডিলেট হৈ গ'ল, তেতিয়া কি হ'ব, আপুনি এতিয়াৰ পৰা মানে সেই আপোনাৰ ফেচ লৈ পেলাই নেক্সট বেলেগ একাউণ্টটো আপুনি খুলিব নোৱাৰে। মানে কিমান ডাঙৰ কথা। এতিয়া এটা চেনেল যদি আপোনাৰ যদি বেয়া হৈ যায়, এটা চেনেল যদি আপোনাৰ উৰি যায়, নেক্সট চেনেল আপুনি কেতিয়াও খুলিব নোৱাৰে। কাৰণ আপুনি যদি সেই চেনেলটো বা আপুনি যদি নিজৰ যদি বেলেগ যদি ভিডিঅ' যদি পষ্ট কৰে বেলেগ চেনেল খুলি পেলাই, তেতিয়াহ'লে কি হ'ব, ফেচবুকে বা আমাৰ যি ইউটিউব থাকে সেই ইউটিউবে ডাইৰেক্টলি আমাক ধৰি ল'ব এই বস্তুটো যে এই ক্ৰিয়েটৰজন, ডাইৰেক্টলি গম পাব। আপুনি 10টা ভিডিঅ' পষ্ট কৰাৰ লগে লগে এই বস্তুটো ডাইৰেক্টলি গম পাই যাব, ইউটিউবে ডাইৰেক্টলি গম পাব। আৰু তেতিয়া কি হ'ব, সেই একাউণ্টটো আপোনাৰ কি কৰি দিব ডিএক্টিভ কৰি দিব। মানে কিমান সতৰ্ক। এতিয়া আপোনাৰ যদি কিবা চেনেল আছে বা আপুনি যদি ক্ৰিয়েটৰ হয়, চেনেলবিলাক অলপমান ভাল কৰি ৰাখিব যাতে ষ্ট্ৰাইক বা কিবা যদি নাহে, নহ'লে আপোনাৰ পূৰা কেৰিয়াৰ বৰবাদ হোৱাৰ মানে চান্স আছে। এই বস্তুটো আগতে নাছিল কিন্তু নতুনকৈ আহিছে ইউটিউবত, আৰু এই বস্তুটো আমাৰ সকলো ক্ৰিয়েটৰে জনাটো বহুত জৰুৰী। আমাৰ বহুতে এনেকৈ ভাবি ল'ব পাৰে যে এটা চেনেল গ'ল কি হ'ল আৰু নেক্সট চেনেল বনাই ল'ম। আপোনাৰ নামত কোনো চেনেলেই নহ'ব যদি এটা চেনেল উৰি যায়। চ' বি কেয়াৰফুল, এই বস্তুটো এটা সাৱধানতা, বা সকলোৱে যাতে এই বস্তুটো ব্ৰেইনত ৰাখি পেলাই কামবিলাক কৰে, ভিডিঅ' পষ্ট কৰে, তেতিয়া কি কৰিব, ফিউচাৰটো আমাৰ ভাল হ'ব। আৰু ফিউচাৰত আমি আমাৰ চেনেলত যাতে কোনো ধৰণৰ ষ্ট্ৰাইক নাহে তাৰ ওপৰত গুৰুত্ব দিব লাগিব। চেনেলবিলাক চেক কৰি থাকিব লাগিব, আৰু চেনেল যেতিয়া চেক কৰি থাকিম তেতিয়া কি হ'ব, ষ্ট্ৰাইক লাগিলেও আমি কি কৰিব পাৰিম, সেইবিলাক আঁতৰাব পাৰিম। কোনো পধ্যেই যাতে আমাৰ চেনেলত 3টা ষ্ট্ৰাইক নাহে তাৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু ভিডিঅ'টো যদি শেষলৈ চাই আছে তেতিয়াহ'লে আপোনাৰ যদি কোনোবা তেনেকুৱা ফ্ৰেণ্ড আছে তেওঁলোকে মানে এই